Mulher de mato
কইনা ব্যক্তি বর্তমান ভর যৌবন আৰু বৃদ্ধি হৈ যদি মই মোৰ মৰমৰ কইনা ব্যক্তি এখন সুপাত্ৰৰ হাততে অৰ্পণ কৰিব নোৱাৰো তেতিয়া জগত পাখিয়ে বকি অপদাৰ্থ বুলি নাভাবিব সংযম অসহ্য বিভূতিৰ গৰাকী হ'ল প্ৰভু ভগৱান মহাৰাজ শুনক মহাৰাজ নিশাই লতাই যেনেকৈ নিজ যত্নৰ ফলেৰে আশ্ৰয় লয় বৃক্ষৰ ঠিক সেইভাবে আপোনাৰ কন্যা সাবিত্ৰীও নিজ যত্নৰ ফলেৰে পতি বাছনি কৰি ল'ব মহাৰাজ এইভাবে যেনেকৈ কোনো চিন্তাই কৰক মহাৰাজ তুমি ভুল বুজিছা সেনাপতি তুমি ভুল বুজিছা পিতৃৰ কৰ্তব্য হ'ল পুত্ৰ সন্তান হ'লে উপযুক্ত কন্যাৰ লগতে বিবাহ পাতি দিয়া আৰু কন্যা সন্তান হ'লে উপযুক্ত ঘৰৰ হাতত অৰ্পণ কৰি দিয়া তেতিয়াই পুত্ৰ বা কন্যাৰ জীৱন ধন্য হয় আৰু পিতৃ মাতৃৰ জীৱন সাৰ্থক হয় প্ৰতিজ্ঞা পাপতে আবদ্ধ হৈ আছিলো এদিন যদি মোৰ কন্যা সন্তান হয় তেন্তে ৰাজা দুই পক্ষৰ পুত্ৰৰ লগতে বিবাহ পাতি দিয়া কিন্তু নিয়তিৰ কি যে বিচিত্ৰ লীলা গ্রহের অত্যাচারত রাজা দুই পক্ষেরে পত্নী পুত্র সম্বন্ধে দুই চক্ষু হেৰুৱাই ৰাজ্যধন অসহ্য বিভূতি অৰণ্যে অৰণ্যে অনাশা নদীতাই কৌতাইছে জীৱন কোৱাচোন সেনাপতি পিতৃ হৈ মই মোৰ আলাসৰ লাৰু সাবিত্ৰী কিবাদৰে পংকিল জীৱনৰ বাবে অৰণ্যৰ মাজলৈ ঠেলি পঠিয়াও মহাৰাজ প্ৰতিজ্ঞা পালন কৰাটো আমাৰ প্ৰধান কৰ্তব্য আৰু যদি আপুনি প্ৰতিজ্ঞা ৰক্ষা কৰিব নোৱাৰে জগতে ভাবিব আপোনাক অপদক্ষ ৰজা বুলি মোক অলপ ভাবিবলগীয়া সেনাপতি মোক অলপ ভাবিবলগীয়া মহাৰাজ সেনাপতি এনেটি কথা ব্যক্ত কৰিব বিচাৰে ব্যক্ত কৰা সেনাপতি মহাৰাজ দুটাৰ মুখেৰে জানিব পাৰিছো উগ্ৰসেনাৰ প্ৰবন্ধকেৰে আমাৰ ৰাজ্য আক্ৰমণ কৰিব আহিছে কি কৰা সেনাপতি হয়